ইউনিছ আমলি আজি যোৱা কিছুদিন ধৰি দেখা পাই আছো যে ৰাজহুৱাভাৱে বহু এনেকুৱা ধৰণৰ মন্তব্য কৰে, যিবোৰ মন্তব্যই সমাজত বিষয়বস্তু বিয়পোৱাৰ নিচিনা কথা কয়। আৰু মই যিহেতু ব্যক্তিগতভাৱেও মই ইউনিছ আমলিক মই জানো, যিহেতু মোৰ শিৱসাগৰ, তেওঁৰ শিৱসাগৰৰ। এতিয়া মিয়া মুছলমানৰ কথা কৈছে আজি যোৱাকালি। যি মিয়াৰ বিৰুদ্ধে, মিয়া মুছলমানৰ বিৰুদ্ধে আমি থিয় দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। কাৰণ মিয়াসকলৰ এটা ডাঙৰ এটা গভীৰ পৰিকল্পনা, অসমখন আগ্ৰাসন কৰি পেলাই অসমখন দখল কৰা। আৰু এইটো আমি হ'বলৈ নিদিওঁ। আজি দলেও নিদিয়ে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এইটো বস্তু মাৰ বান্ধি থিয় দিছোঁ। গতিকে তেওঁ শিৱসাগৰ নিচিনা ঐতিহাসিক আজি যি অঞ্চল, যি স্থান, তাত তেওঁ মিয়াক আদৰণি জনাব আৰু তেওঁ চেলেঞ্জ প্ৰত্যাহ্বান জনাইছে, কোনে ৰখাই চাওক। ক'ত সাহস পালে? আৰু আমি প্ৰত্যক্ষ কৰিছোঁ আজি ইউনিছ আমলি, মইতো তথাকথিত ভুৱা সাংবাদিক বুলি ক'ম। মইতো ক'ম যে তেওঁ গৰু বজাৰবিলাকত গৈ পেলাই বলপূৰ্বভাৱে চান্দা তোলা চান্দা মাষ্টাৰ। আৰু এনেকুৱা ধৰণৰ সমাজত এইবোৰ যে কথা ৰাজহুৱা মন্তব্য দি ফুৰে, দি পেলাই তেওঁ এটেনশ্যন ড্ৰ কৰিব বিচাৰে। আমি তেওঁৰ বিৰুদ্ধে বা আমি বিষয়টোৰ ওপৰতহে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আজি কথাটো হ'ল যে অসমীয়া খিলঞ্জীয়া মুছলমানৰ প্ৰাণকেন্দ্ৰ আজি ক'ত? শিৱসাগৰ। আজি সেই শিৱসাগৰত আৰু তেওঁ অসমীয়া খিলঞ্জীয়া সম্প্ৰদায়ৰ ইউনিছ আমলি ব্যক্তিগতভাৱে মই জানো। আৰু তেওঁ যি খিলঞ্জীয়া মুছলমানক বংগবলীয় এইসকলে গ্ৰাস কৰি ধৰিছে, সংখ্যা ভিত্তিত গ্ৰাস কৰিছে, ৰাজনৈতিকভাৱে কৰিছে, সামাজিকভাৱে কৰিছে। আৰু তাৰ বিৰুদ্ধে আমি থিয় দিছোঁ অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতি সন্মান জনাই। আৰু তেওঁ এজন নিজে খিলঞ্জীয়া অসমীয়া হৈ পেলাই আজি মিয়াক আজি তেওঁ আমন্ত্ৰণ জনাইছে শিৱসাগৰলৈ। এইটো সম্ভৱ। কিহৰ কাৰণে? ক'ত সাহস পাইছে? আজি সাহস পাইছে ক'ত? তেওঁ অখিল গগৈ যেতিয়াৰ পৰা বিধায়ক হ'ল শিৱসাগৰত, আৰু মইতো আপোনাক কৈছোৱেই যে তেওঁ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত 2021 চনত যিটো নিৰ্বাচন হৈছিলে বিধায়ক, তেওঁ এজন মূল কাণ্ডাৰী আছিলে প্ৰচাৰ বিভাগৰ। তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে। আৰু তেওঁ আনকি মোৰ শিৱসাগৰস্থ যিটো বাসভৱনত, পুৰণা আমোলাপতি, আজিকালি গণকপতি বুলি কয়, 2021 চনৰ 24 মাৰ্চৰ দিনাখন ৰাতিপুৱা 10টা বজাৰ পৰা 11টা বজালৈকে মোক তেওঁ অৰহৰ চেষ্টা কৰিলে যে অখিল গগৈ ডাঙৰীয়াক নিৰ্বাচনত সহায় কৰিব লাগে। গতিকে তেওঁ অখিল গগৈৰ প্ৰতি থকা তেওঁৰ দৰদ, আৰু অখিল গগৈ যেতিয়া বিধায়ক হ'ল তাৰ পৰা তেখেতে অখিল গগৈ ছত্ৰছায়াত থাকি তেওঁ এনেকুৱা ধৰণৰ সাহস গোটাবলৈ সক্ষম হ'ল আৰু এনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে। গতিকে যি সমাজৰ যিটো সম্প্ৰীতিটো বিনষ্ট কৰিব পৰা এনেকুৱা ব্যক্তিক আমিতো সহজে আমি হেৰিবলৈ নিদিম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কৈছে যে তেনেকুৱা নিচিনা ব্যক্তিৰ আজি স্থান জেলত। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণৰূপে দলে আজি সমৰ্থন জনাইছো। অনতিপলমে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ইউনিছ আমলি তথাকথিত ভুৱা সাংবাদিক, ভুৱা ব্যৱসায়ী, চান্দা মাষ্টাৰক। গতিকে আমি আজি অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মুখ্যমন্ত্ৰীক দাবী জনাইছো। আৰু আমি বিশেষকৈ খিলঞ্জীয়া যিসকল মুছলমান আছে তেখেতসকলক সামাজিকভাৱে আৰু তেখেতসকলক অনুৰোধ কৰিছো যে এই সামাজিকভাৱে আপোনালোকৰ যিটো আপোনাৰ সমাজ ব্যৱস্থাৰ পৰা তেখেতক বহিষ্কাৰ কৰক আৰু এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক, শাস্তি প্ৰদান কৰক সামাজিকভাৱে। তেতিয়াহে তেওঁক এটা শিক্ষা প্ৰদান কৰা হ'ব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত নহ'ব। অন্যথা এনেকুৱা ধৰণৰ কাৰ্যবিলাকত সদায় লিপ্ত হৈ থাকিব আৰু সমাজখন বিনষ্ট কৰিবলৈ চেষ্টা কৰিব বাতাবৰণটো। এইখিনিয়ে আমাৰ কথা আছিলে, মূল কথা। আপুনি যিহেতু শিৱসাগৰ সমষ্টি বিলং কৰে, শিৱসাগৰ সমষ্টিৰ আপুনি গোটেই নুক এণ্ড কৰ্ণাৰ চিনি পায়, এইবাৰ কিভাৱে আপুনি ৰাইজৰ দলৰ নিচিনা শক্তিশালী নেতা তাতে থকাৰ পিছতো বিজেপি কেনেকুৱা? চাওক, যোৱাবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈ এটা বিশেষ কাৰণবশতঃ জয়লাভ কৰিছিলে। তেখেত জেলত আছিলে, আবেগ এটা সৃষ্টি কৰিব পাৰিছিলে। তেখেতৰ সন্মানীয় মাতৃয়ে গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু শিৱসাগৰখন ৰাইজ খুব বহল অন্তৰৰ। গতিকে তাৰ প্ৰতি সন্মান জনাই বিশেষকৈ তেখেতৰ মাতৃ যেতিয়া প্ৰচাৰ কাৰ্যত নামিলে শিৱসাগৰবাসী আবেগত বহিভূত হৈ পেলাই অখিল গগৈক সমৰ্থন দিলা, জিকিলে। কিন্তু এইবাৰতো সেইটো পৰিৱেশ নাই। কাৰণ অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছিলে, শিৱসাগৰবাসীৰ উন্নয়নৰ কথা কৈছিলে বা সামাজিক ব্যৱস্থাৰ কথা কৈছিলে, বা আনকি আমি যিবোৰ আমাৰ ৱেলফেয়াৰ স্কিমবিলাক, আমি কল্যাণমুখী আঁচনিবিলাক চৰকাৰে লৈ আছে, য'ৰ পৰা শিৱসাগৰ সমষ্টিৰ যিসকল জনগণ আছে উপকৃত হৈছে, সেইখিনি কথাওতো সদায় তেখেতে আপত্তি।
সেইখিনিও আপত্তি তেখেতে যে ৰাজহুৱাভাৱে আমি কৈছিলে আপুনি কৈ দিয়ক অৰুণোদয় নালাগে, অৰুণোদয়ৰ কথা সদায় তেখেতৰ আপত্তি। আমি কৈছিলো যে অৰুণোদয় নালাগে বুলি আপুনি কৈ দিয়ক, সেইটো কথাটোতো নকয় হা। গতিকে কি হৈছে এতিয়া সেই পৰিৱেশটো নাই, অখিল গগৈৰ প্ৰতি যিটো পৰিৱেশ, তেখেতৰ প্ৰতি যিটো সমৰ্থন নাই, আৰু ৰাইজে চাই আছে নহয়। গতিকে সমগ্ৰ অসমতে সামগ্ৰিকভাৱে যেনেকুৱা ধৰণৰ উন্নয়নমূলক এটা বাতাবৰণৰ সৃষ্টি হৈ আছে, গতিকে শিৱসাগৰবাসী কিয় বঞ্চিত হ'ব? কাৰণ বিৰোধী যেতিয়া এজন বিধায়ক থাকে, কেতিয়াবা স্বাভাৱিকভাৱে কিছুমান কথা অকণমান মানে পিছ পৰি ৰয়। গতিকে আমি শিৱসাগৰৰ বাবে ভালভাৱে উপলব্ধি কৰিছো আমাক এইজন তৃতীয়বাৰৰ কাৰণে যিহেতু আজি আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছো, গতিকে এইবাৰ যাতে আমি সেইটো ভুল নকৰো। আৰু গতিকে আমাৰ যিয়ে প্ৰাৰ্থী নহওক, সন্মিলিতভাৱে আমি সকলো কাৰ্যকৰ্তা একগোট হৈ পেলাই আমাৰ প্ৰাৰ্থীক আমি জয়লাভ কৰামেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটোৱে পদক্ষেপ হওক, বাজেটে হওক, বাজেটৰ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বাজেট হওক বা মুখ্যমন্ত্ৰী যিকোনো আঁচনি হওক বা কিবা এটা কথা ক'লে অখিল গগৈ উপচি পৰে, জাপ জুপিয়াই দিয়ে, কি ভাবে এইটো? মুখ্যমন্ত্ৰীয়ে যিমানখিনি চৰকাৰী আঁচনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিবলৈ সক্ষম হৈছে, মইতো তেখেতসকলৰতো জেলাছ তেখেতে মানে ফেৰ মাৰিব নোৱাৰে, ৰাজনৈতিকভাৱে পৰা নাই, বা আন কথাবিলাকতো পৰা নাই। গতিকে এনেকুৱা ধৰণৰ আবোল তাবোল বকে অসমবাসীয়ে ভালদৰে বুজি পাইছে অখিল গগৈৰ চৰিত্ৰ কি, আৰু মিয়াৰ প্ৰেমৰ কথাটো আছেই। কাৰণ কিয় আমি মিয়াসকলৰ প্ৰতি আমি মাৰবন্দী থিয় হোৱাৰ কাৰণটোৱে হ'ল তাত খুব শীতল মগজুৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা শক্তি আৰু আমাৰ দেশৰ ভিতৰৰ শক্তি আছে, এই গোটেই শক্তি মিলি পেলাই গোটেই অসমখনক এই মিয়াসকলে আগ্ৰাসন কৰি দখল কৰা যিটো তেখেতসকলৰ অভিপ্ৰায়, এইটো আমি ভালদৰে বুজি পাইছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে তাৰ কাৰণে মাৰ বান্ধি থিয় হৈছে, আৰু ভৱিষ্যতে আৰু আগ্ৰাসন অসমত আৰু পুনৰ আৰু যিটো ডেম'ক্ৰেটিক চেঞ্জৰ কথা তেখেতসকল কৈ আহে বাৰে প্ৰতি, আৰু অসমবাসীও পতিয়ন গৈছে। গতিকে আমি ভাবো যে আৰু আগ্ৰাসন হ'বৰ কাৰণে তেখেতসকলৰ মনোভাৱ যিটো আছে মিয়াসকলৰ, এইটো হৈ নুঠিব, আৰু আমি হ'বলৈও নিদিওঁ। যিটো এছআৰ চলি আছে, এছআৰ বহুতে অভিযোগ তুলিছে যে খিলঞ্জীয়া মুছলমানৰ মিয়া হয়, মানে এইটো কথা এটা দুৰ্ভাগ্যজনক। কি হয়, কেতিয়াবা নামবিলাক যেতিয়া একে হৈ যায়, একে হৈ গ'লে মানে অকণমান কেতিয়াবা হয়তো ভুলবশতঃ তেনেকুৱা ধৰণৰ অসমীয়া খিলঞ্জীয়া কিছু লোকৰ ওপৰতো এটা আপত্তিজনক মানে যিটো মানে আয়োগক আপত্তি জনাইছিলে কৰিছিলে। গতিকে তাৰ প্ৰতি আমি দুখ প্ৰকাশ কৰিছো, আৰু ইয়াৰ পিছতে চেঞ্চাছ আহিবলৈ গৈ আছে। ইতিমধ্যে চেঞ্চাছ ডাইৰেক্টৰ নিয়োগ কৰিলে। গতিকে মই ভাবো এইখিনি কথা স্পষ্ট হৈ যাব, আৰু অসমীয়া খিলঞ্জীয়া মুছলমানৰ কাৰণে আৰু সুৰক্ষিত হ'ব যেতিয়া চেঞ্চাছখন হৈ উঠিব।